এইবাৰ যিটো বানপানী হৈছে আচলতে মানুহে ৰাইজে কোৱা ধৰণে নদীপৰীয়া ৰাইজে কোৱা মতে আটাইতকৈ বেছি পানী আমাৰ জৰাখৰ নদীত মোৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে, আটাইতকৈ বেছি পানী আহিছে বুলি কৈছে। ঠিক তেনেকৈ জীয়া ভৰলীতো মই নিজেও দেখিছোঁ যে যিটো কোবাল ৰূপ জীয়া ভৰলীয়ে লৈছে, আচলতে বাঢ়নী পানী বহু জেগাত সোমাই গৈছে। মথাউৰি ভঙা নাই, ইৰ'চন হোৱা নাই, কিন্তু বাঢ়নী পানীয়ে গোটেই জেগাবিলাক আমাৰ খেতি বাতি নষ্ট কৰা বা মানুহৰ ঘৰ দুৱাৰত সোমোৱা। এতিয়া আমিতো ৰিলিফ দি আছোঁ, যোৱাকালি পৰহি ৰিলিফ দি আছোঁ, ঠিক তেনেকৈ ৰিলিফ কেম্প পাতিছোঁ। জৰাখৰ নদী আমি খান্দি পেলাই যিটো ব্যৱস্থা কৰিছিলোঁ, এইবাৰ বৰষুণ কণ্টিনিউ চলিল আৰু বাঢ়নী পানীয়ে যথেষ্টখিনি সহায় দিলে। যে এতিয়া আমি যিটো 100% মানুহৰ নিৰাপত্তা দিবৰ কাৰণে কৰিছিলোঁ, চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ লোৱা হৈছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়া বা জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত উদ্যোগত। গতিকে তাত আমি 80%ই এইবাৰতো বালিপাৰাত হাইৱে বন্ধ হোৱা নাই, মানুহৰ বালিপাৰা চেণ্টাৰ দোকান পোহাৰ এইবিলাকত পানী সোমোৱা নাই। গতিকে 80%ই আমি আচলতে মানুহক সুৰক্ষিত কৰিবৰ কাৰণে বানমুক্ত বালিপাৰা যদিও আমি সংকল্প লৈছিলোঁ, 20% মানুহক ঘৰত পানী সোমাইছে, আমি ৰিলিফ দিয়া, ৰিলিফ কেম্প পতা এই ব্যৱস্থাখিনি কৰিছোঁ। আৰু এতিয়া পানী যিহেতু কমিছে, পানী কমাৰ লগে লগে তাত আমি জিঅ' বেগ টিউব দি পেলাই কেনেকৈ আৰু আহি থকা পানীত আমি যাতে মানুহক নিৰাপদে ৰাখিব পাৰোঁ তাৰ চেষ্টাটো আমাৰ অব্যাহত থাকিব। আৰু ইয়াত আপোনালোকে দেখিছে যে পানপুৰ অঞ্চলত বা আমাৰ চিতলমাৰী, থুলেটিকা, গমৰিপাল, মালবস্তি, পুৰণি ভেটি, হকমা, এই গোটেই এৰিয়াটোত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাইছে। মানুহৰ ৰিলিফ কেম্পত পানপুৰ হাইস্কুলত আমি ৰিলিফ কেম্প পাতিছোঁ আৰু এইফালেও আমি ৰিলিফ কেম্প পাতিছোঁ। সেই দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ কাষত আমি থিয় হৈছোঁ আৰু তেওঁলোকক আমি চাউল, দাইল, তেল, নিমখ, চিৰা, গুড় যিখিনি দিব পাৰোঁ, লগতে যিখিনি গৰু, ছাগলী, ম'হ আছে সেইখিনিৰ কাৰণেও আমি দানা দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা বানপানীত আক্ৰান্ত এই মানুহেই হওক, পশুৱেই হওক, সকলোকে সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু মানুহৰ কাষত থিয় হৈ আমি আনকি ভাত পৰ্যন্ত বনাই এই মানুহখিনিক আমি ৰাতিৰ সাঁজ, যেতিয়া চৰকাৰী ৰিলিফ আহি পোৱা নাই, ৰাতিৰ সাঁজ আমি নিজাববীয়াকৈ ব্যৱস্থা কৰি ভাত পানী খোৱাৰ ব্যৱস্থা কৰিছোঁ, যে কোনো মানুহে যাতে নোখোৱাকৈ থাকিব লগা নহয় আৰু বানপানীত আক্ৰান্ত মানুহ যাতে দুখ পাব লগা নহয়। আৰু তেওঁলোকক আমাৰ যিসকলৰ ঘৰ দুৱাৰ নষ্ট হৈছে বা তেওঁলোকৰ খেতি বাতি নষ্ট হৈছে, তেওঁলোককো আমি ইতিমধ্যে লিষ্ট বনাইছোঁ, জিলা প্ৰশাসনৰ উপায় আয়ুক্ত ডাঙৰীয়াও সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। ভৱিষ্যত দিনবিলাকত তেওঁলোককো সহায় কৰিবৰ কাৰণে চৰকাৰে যি আঁচনি মতে কৰিব লাগে সেইখিনি কৰাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত বিধায়ক হিচাপে মই যিখিনি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপখিনি মই গ্ৰহণ কৰি আছোঁ।